ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেসি লেংগুৱেজ থাকে অসমৰ পৰা তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ ফেসবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকা কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰো যাতে ছিংগাপুৰৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেসবুকত আমি আমাৰ বিষয় বৰ্তমানৰ যেটো অসমীয়া মানুহৰ যেটো আমাৰ প্ৰসংগ সেই বিষয়ে তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেসবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম।